ৰাজ্যখনৰ শিক্ষা ক্ষেত্ৰত বৰ্তমান ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহে যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰি অহাৰ বিপৰীতে একাংশ চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ তথৈৱ অৱস্থাৰ ছবিয়ে প্ৰায় সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে। তেনেহেন সময়ত আজি আমি আপোনালোকক দেখুৱাম এনে এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ দৃশ্য, যিখন প্ৰাথমিক বিদ্যালয় কেৱল চৰকাৰৰ পৰা পোৱা সা সুবিধাসমূহৰ ওপৰত নিৰ্ভৰ নকৰি অথবা কেৱল বিদ্যালয়ৰ শিক্ষাতে সীমাবদ্ধ নাথাকি বিদ্যালয়ত পাঠ্যক্ৰমৰ শিক্ষাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ শাৰীৰিক মানসিক আদি দিশসমূহৰ বিকাশ সাধনৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি অঞ্চলটোত বৰ্তমান চৰ্চাৰ বিষয় হৈ পৰিছে। হয়, সেইখন হৈছে মৰিগাঁও জিলাৰ অন্তৰ্গত কপিলী শিক্ষা খণ্ডৰ অন্তৰ্গত জালুগুটিৰ জুলগাঁও প্ৰাথমিক বিদ্যালয়। চাওঁ হওক এই সন্দৰ্ভত আমাৰ মৰিগাঁৱৰ সংবাদদাতা সাজিদ আনোৱাৰে যুগুত কৰা এক বিশেষ প্ৰতিবেদন। মই বৰ্তমান উপস্থিত আছোঁ মৰিগাঁও জিলাৰ অন্তৰ্গত মৰিগাঁও জিলাৰ কপিলী শিক্ষা খণ্ডৰ অন্তৰ্গত এখন প্ৰাথমিক বিদ্যালয়ত, যিখন প্ৰাথমিক বিদ্যালয়ত আছে এনে বহুতো দিশ, যিসমূহ দিশ হয়তো অনুপ্ৰেৰণামূলক বিদ্যালয়। গতিকে এই সকলোসমূহ দিশ জানিবলৈ আহকচোন আমি তেওঁলোকৰ মাজলৈ যাওঁ। বৰ্তমান আমাৰ লগত বিদ্যালয়খনৰ প্ৰধান শিক্ষক মহোদয় আমাৰ লগত উপস্থিত আছে। গতিকে আমি তেখেতৰ পৰা কিছু কথা জানিব বিচাৰিম যে এই বিদ্যালয়খন তেওঁ কি ধৰণে লৈ গৈছে, কেনেধৰণে চলাই আছে, এই সন্দৰ্ভত আমি আপোনাৰ পৰা জানিব বিচাৰিম। হয়, মই এই চেনেলৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষলৈ ধন্যবাদ জনাই আমাৰ জোলাগাঁও প্ৰাথমিক বিদ্যালয়খনৰ চমু ইতিবৃত্ত ক'বলৈ লৈছোঁ যে আমি জোলাগাঁও প্ৰাথমিক বিদ্যালয়খন 1986 চনতেই ৰাইজৰ সহায় সহযোগিতাত আৰম্ভ কৰিছিলোঁ আৰু ক্ৰমান্বয়ে আমি ৰাইজৰ সহায় সহযোগিতাত আৰু আমাৰ বিদ্যালয়ৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী তেওঁলোকৰ সহায় সহযোগিতাত SMCৰ সহায় সহযোগিতাত আমি বিদ্যালয়খনক ৰাইজৰ দান বৰঙণি আৰু নিজা পকেটৰ ধন খৰচ কৰি হ'লেও আজি কিছু উন্নত পৰ্যায়লৈ নিবৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছিলোঁ। আমাৰ প্ৰায় 25 বছৰতকৈ অধিক কাল আমি বিনা বেতনে আমাৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক পঢ়া শুনা অৰ্থাৎ শিক্ষাদান দিয়াৰ আমি খুব চেষ্টা ৰাখিছিলোঁ আৰু সেই মৰ্মে অতি পিছপৰা ঠাই হিচাপে এই জোলাগাঁও অঞ্চলত এখন বিদ্যালয়ৰ খুব প্ৰয়োজন আছিল। সেই সময়ত সেয়ে ৰাইজে অনুভৱ কৰি বিদ্যালয়খন স্থাপন কৰিছিলে আৰু আমাৰ বিদ্যালয়ৰ শিক্ষকসকলৰ ৰাইজৰ SMC তথা অঞ্চলৰ বিভিন্ন লোকৰ দিহা পৰামৰ্শ মৰ্মে বিদ্যালয়খন স্থাপন কৰি আমি ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বাংগীন উন্নতিৰ দিশে আগবাঢ়িবলৈ প্ৰয়াস কৰিছিলোঁ। কালক্ৰমত গৈ বিদ্যালয়ৰ যি প্ৰাদেশিককৰণৰ নীতি নিয়ম, সেই নীতি নিয়মবোৰ সাল সলনি হোৱাৰ হেতুকে আমাৰ বিদ্যালয়খন বিভিন্ন কাৰণত বহু পলমকৈ প্ৰাদেশিকৃত আওতালৈ আহিব লগা হ'ল। যোৱা 2013 চনতহে আমাৰ বিদ্যালয়খন প্ৰাদেশিকৃত অৰ্থাৎ পোষ্ট প্ৰাদেশিকৰণ যিখন আইন, সেই আইনৰ আওতাত গৈ বিদ্যালয়খন প্ৰাদেশিকৃত হ'বলৈ সক্ষম হ'ল। এগৰাকী ছাত্ৰীৰ পৰা এটা ভূপেন্দ্ৰ সংগীত আমি শুনিবলৈ বিচাৰিম আৰু এতিয়া আমি তেওঁৰ গীতটো উপভোগ কৰোঁ। যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে। যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে। মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি, মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি। পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহ'ব কোৱা সমনীয়া মানুহে মানুহৰ বাবে। মই জোলাগাঁও প্ৰাথমিক বিদ্যালয়ৰ সভাপতি, মোৰ নাম শ্ৰী মোহন চন্দ্ৰ দাস। আমাৰ বিদ্যালয়খন আপোনালোকে দেখিছেই বৰ জৰাজীৰ্ণ আছিলে। বহুত 2013 চনৰ পৰা আমাৰ ছাৰসকলে বহুত লাগি MSG পৰা 2টা ৰুম পাইছে। তাৰোপৰি দেখিছে বাকীকেইটা ৰুম
বৰ জৰাজীৰ্ণ, বৰষুণ দিলে বৰষুণ পৰি থাকে, তাৰপিছত ৰ'দতো যথেষ্ট গৰম উঠে, টিঙৰ ঘৰ। আৰু আমাৰ বিদ্যালয়ৰ শিক্ষকসকলে তোলাতুলি কৰি এইবিলাক ৰুমবিলাক বনাইছে, যিকেইটা আপোনালোকে দেখিছে ঘৰকেইটা। গতিকে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যাতে আমাৰ পঢ়াশালী সুস্থিৰ হিচাপে পাঠদান কৰিবলৈ আমাক এটা ঘৰ দিয়ে। আৰু যদিও আমাৰ ইলেক্ট্ৰিচিটিৰ ব্যৱস্থা আছে, তথাপিতো বৰষুণ পৰিলে আমাৰ যথেষ্ট অসুবিধা হয়। আমাৰ মানে স্কুলৰ ল'ৰা ছোৱালীটো দেখিছে আপোনালোকে কিমান বেছি, এতিয়া তাৰ অনুসাৰে আমাৰ ক্লাছৰুম নাই, আমি এটা ক্লাছৰুমতে 2টা ক্লাছ কৰিব লাগে। এতিয়া দেখিছে তাত আমি সেইটো ঘৰত আমি 2টা ক্লাছ কৰোঁ, 3 আৰু 2। এতিয়া এজনে কৰি থাকিলে, এজনে টিচাৰে কৰিলে, এজন বাহিৰত আহি কৰিব লাগে। সেইটো কাৰণে চৰকাৰক জনাইছোঁ যে তেওঁলোকে চাই স্কুলখন ল'ৰা ছোৱালী কিমান আছে সেইটো চাই পেলাই আমাৰ স্কুলখন অকণমান ভাল কৰি দিয়ে যেন গুৰুত্ব দিয়ে। অকণমান বিল্ডিঙৰ কাৰণে কৈছোঁ আৰু কৰ্তৃপক্ষক এইটো আহ্বান জনাব বিচাৰিছোঁ যে তেওঁলোকৰ যি পাঠদানৰ যি তেওঁলোকৰ পঢ়াশালীৰ ব্যৱস্থা, সেই পঢ়াশালী অতি দুৰ্বল অৱস্থাত আছে। গতিকে তেওঁলোকে বিভাগীয় কৰ্তৃপক্ষক এইটোৱে আহ্বান জনাইছে যে অনুগ্ৰহ কৰি তেওঁলোকে এই বিদ্যালয়খনলৈ এবাৰ আহি এই বিদ্যালয়খনৰ সম্পূৰ্ণ ব্যৱস্থাসমূহ চাই এই বিদ্যালয়সমূহৰ যিসমূহ সুবিধাৰ পৰা তেওঁলোক বঞ্চিত হৈ আছে সেই সুবিধাসমূহ তেওঁলোকক যদি প্ৰদান কৰে